নমস্কাৰ পচন্দেকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পচন্দেকাৰ এপছত ৰেজিষ্টাৰ হৈ থকা বেনিফিচিয়াৰী কি ধৰণে মাইগ্ৰেট আউট আৰু ইন কৰিব পাৰি সেই সম্পৰ্কে দেখুওৱা হৈছে। যেতিয়া AWCত ৰেজিষ্টাৰ হৈ থকা শিশু এটা মাক বাপেকৰ কৰ্মসূত্ৰে বাহিৰত থাকে, কেতিয়াবাহে AWCলৈ আহে, তেনে শিশুৰ ক্ষেত্ৰত মাইগ্ৰেট আউট কৰিব পাৰে আৰু শিশুটো AWCলৈ আহিলে মাইগ্ৰেট ইন কৰি ডেইলি এটেণ্ডেঞ্চত শিশুৰ উপস্থিতি দেখুৱাব পাৰে। আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে মাইগ্ৰেট আউট কৰা শিশু বেনিফিচিয়াৰী লিষ্টত নাথাকে, মাইগ্ৰেট ইন কৰিলেহে শিশুটো বেনিফিচিয়াৰী লিষ্টত আপোনালোকে দেখা পাব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব, যাতে মাইগ্ৰেট আউট আৰু ইন কৰা সকলো প্ৰচেছ ভালদৰে জানিব পাৰে। এতিয়া আমি ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। পচন্দেকাৰ এপছত বেনিফিচিয়াৰী মাইগ্ৰেট আউট কৰিবলৈ হ'লে নিজৰ মোবাইল ফোনৰ যি পচন্দেকাৰ এপছ আছে, এপছত লগ ইন কৰাৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচখন দেখাৰ পাছত এই বেনিফিচিয়াৰীত যাব লাগিব। বেনিফিচিয়াৰীত যোৱাৰ পাছত এই বেনিফিচিয়াৰীখিনি দেখা পাব। এই বেনিফিচিয়াৰীখিনি যে আছে প্ৰেগনেণ্ট ওমেন, লেক্টেটিং মাদাৰ্ছ, চিলড্ৰেন 0 to 6 months, চিলড্ৰেন 6 months to 3 years, চিলড্ৰেন 3 to 6 years, এডলেচেণ্ট গাৰ্লছ। এই বেনিফিচিয়াৰীখিনিৰ ভিতৰত যোনটো কেটেগৰী বেনিফিচিয়াৰী আপোনালোকে মাইগ্ৰেট আউট কৰিম বুলি ভাবিছিলে, সেই কেটেগৰী বেনিফিচিয়াৰী মডুলত চুই দিব লাগিব। ধৰি ললোঁ চিলড্ৰেন 6 months to 3 yearsৰ এজন বাচ্চাক আপোনালোকে মাইগ্ৰেট আউট কৰিব বিচাৰিছে। তেতিয়া কি কৰিব লাগিব, ইয়াতে 6 months to 3 yearsৰ বেনিফিচিয়াৰীত চুই দিব লাগিব। ইয়াত চুই দিয়াৰ পিছত এইখন ইণ্টাৰফেচ দেখা পাব। ইয়াত যে দেখা আছে চিলড্ৰেন 6 months to 3 years, এই 6 months to 3 yearsৰ বেনিফিচিয়াৰীত ইয়াত টিপুল ডটত চুই দিব লাগিব। টিপুল ডটত চুই দিয়াৰ পিছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে যে আছে মাইগ্ৰেট আউট অপশ্যন, ইয়াত চুই দিব। মাইগ্ৰেট আউট অপশ্যনটো চুই দিয়াৰ পিছত এই কনফাৰ্মেশ্যন মেছেজটো দেখা পাব। ইয়াত কি লিখা আছে, মাইগ্ৰেটেড আউট প্ৰফাইলছ উইল বি ৰিমুভড ফ্ৰম বেনিফিচিয়াৰী লিষ্ট। আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু প্ৰচিড? আপোনালোকে য়েছ কৰি দিব, ন' কৰিব নালাগে, যিহেতু বেনিফিচিয়াৰী মাইগ্ৰেট আউট কৰিব বিচাৰিছে। এই য়েছ কৰি দিয়াৰ পিছত আপোনালোকে মোবাইল ফোনত এইখন যে ইণ্টাৰফেচ দেখা পাইছে, মানে এইখন দেখা পাব। এইখন ইয়াত কি লিখা আছে, ইয়াত লিখা আছে প্লিজ ৱেইট হোৱাইল উই প্ৰচেছ ইয়ৰ ৰিকুৱেষ্ট, ৰিমুভ প্ৰফাইল ফ্ৰম বেনিফিচিয়াৰী লিষ্ট, মাইগ্ৰেটেড আউট ছাকচেছফুলি। মানে বেনিফিচিয়াৰী মাইগ্ৰেট আউটটো সফল হৈছে। তাৰপিছত আপোনালোকে গো টু হোমত যাব পাৰে, অৰ্থাৎ প্ৰথম নম্বৰ ইণ্টাৰফেচলৈ যাব পাৰে। এতিয়া পচন্দেকাৰ এপছত মাইগ্ৰেট আউট কৰা বেনিফিচিয়াৰীক কেনেকৈ মাইগ্ৰেট ইন কৰিব পাৰে সেয়া মই দেখুৱাম। তাৰ বাবে আপোনালোকে প্ৰথমে যেতিয়া পচন্দেকাৰ এপছটো লগ ইন কৰিব, লগ ইন কৰাৰ পাছত এইখন 1 নম্বৰ ইণ্টাৰফেচ দেখা পাইছে নে? আপোনালোকে লগ ইন কৰিলে এইখন ইণ্টাৰফেচ দেখা পাব, 1 নম্বৰ ইণ্টাৰফেচখন। এই ইণ্টাৰফেচখন দেখাৰ পিছত মাইগ্ৰেট আউট প্ৰফাইলত যাব। ইয়াত যোৱাৰ পিছত এই বেনিফিচিয়াৰীটো ইয়াত যেনেকৈ দেখা পাইছে, ইয়াতে এই বেনিফিচিয়াৰীটো দেখা পাব, হয় নহয়? তাৰপিছত ইয়াতে মাইগ্ৰেট আউট কৰি দিয়া হৈছিলে, গতিকে আপোনালোকে মাইগ্ৰেট ইন কৰিব বিচাৰিছে, ইয়াত চুই দিব। ইয়াত চুই দিয়াৰ পিছত এইখন ইণ্টাৰফেচ দেখা পাব। ইয়াত লিখা আছে কনফাৰ্মেশ্যন মাইগ্ৰেটেড প্ৰফাইল উইল বি এডেড বেক টু দ্য বেনিফিচিয়াৰী লিষ্ট। আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু প্ৰচিড? যিহেতু আপুনি বেনিফিচিয়াৰী মাইগ্ৰেট আউট কৰিছিলে, এতিয়া আকৌ মাইগ্ৰেট ইন কৰিব বিচাৰিছে, সেইকাৰণে আপোনালোকে ইয়াতে য়েছ কৰিব লাগিব। য়েছ, ন' কৰিব নালাগে। য়েছ কৰাৰ পিছত এই ধৰণে এই ইণ্টাৰফেচখন দেখিছেনে? এনেকৈ দেখা পাব। কি লিখা আছে, প্লিজ ৱেইট হোৱাইল উই প্ৰচেছ ইয়ৰ ৰিকুৱেষ্ট, মাইগ্ৰেট ইন ৰিকুৱেষ্ট হেজ বিন ইনিচিয়েটেড এণ্ড বেনিফিচিয়াৰী প্ৰফাইল উইল বি ৰেষ্ট'ৰ্ড টু বেনিফিচিয়াৰী লিষ্ট উইদিন 24 hours। মানে যিহেতু বেনিফিচিয়াৰী মাইগ্ৰেট আউট কৰা হৈছিলে, এতিয়া আপুনি মাইগ্ৰেট ইন কৰিব বিচাৰিছে, গতিকে 24 hours ভিতৰত বেনিফিচিয়াৰী কি হ'ব, যিটো কেটেগৰী বেনিফিচিয়াৰী আছিলে সেইটো মাইগ্ৰেট ইন হৈ যাব, অৰ্থাৎ বেনিফিচিয়াৰী লিষ্টত আপোনালোকে বেনিফিচিয়াৰীক দেখা পাব।